ওয়েলকাম টু ইউটিউব চেনেল বন্ধুসকল অসম চৰকাৰৰ যেটো এডিআৰ 2.0 গেট 3 গেট 4 ভেকেন্সি ইতিমধ্যে এপ্লাই চলি আছে 29 ডিসেম্বৰ তাৰিখলৈ এপ্লাই হ'ব বন্ধুসকল যিসকলে গ্ৰেজুৱেশ্যন কৰিছে বা বি পাছ কৰিছে তেওঁলোকে যাতে গেট 4 তিনিটা ষ্টেপত যেটো এপ্লাই গেট 4 যেটো তিনিটা ষ্টেপ এপ্লাই হৈ আছে বন্ধুসকল এই তিনিটা ষ্টেপত যাতে এপ্লাই নকৰে যেনেকৈ 8 পাছ 10 পাছ 12 পাছৰ যেটো হাততে প্লাস আইটি আছে আপোনালোকে এই পদসমূহ যাতে এপ্লাই নকৰে কাৰণ এপ্লাই কৰিলে আপোনালোকৰ ৰিটেন এক্সাম পাছ কৰিলে কিন্তু ফেল কৰি দিয়া হ'ব সেইভাবে কৈছো ফেল কৰা লছলে কিন্তু পাছ কৰা লছলে কিন্তু ফেল কৰিব হাততে সেইভাবে এপ্লাই কৰাৰ সময়ত অলপমান ভালদৰে চাইচিনে এপ্লাই কৰিব আৰু নোটিছখিনি অলপমান ভালদৰে পঢ়িব আৰু ইতিমধ্যে সকলোৱে গমে পাইছে যে গ্ৰেজুৱেশ্যন কৰা লছলে উচ্চ বৰ্গ হাততে কোৱালিফিকেশ্যন থকা লছলে হাততে গেট 4 চাকৰি নাপায় আৰু এটা নোটিছটো উল্লেখ আছে আৰু এপ্লাই কৰাৰ সময়তে তাতে উল্লেখ আছে আৰু যদি বুয়া কৰি এপ্লাই কৰাও তেনেহলে কিন্তু আপোনালোকৰ হাততে 2 নম্বৰ কৰি যদি এপ্লাই কৰো বা এপ্লাই কৰা ইতিমধ্যে কৰিছে তেনেহলে আপোনালোকে পৰীক্ষা নিদিব যদি এপ্লাই কৰি পৰীক্ষা দিব বিচাৰিছে বা বুয়া কৰি চাকৰি ল'ব বিচাৰিছে তেনেহলে 100% চাকৰি নাপায় আৰু আপোনালোকৰ এডমিট কাৰ্ড মুকলি নহয় যদি গেট 4 হাততে আপোনাৰ গ্ৰেজুৱেশ্যন কৰা লছলে যদি 8 পাছত ই কৰিছে এপ্লাই কৰিছে বা পৰীক্ষা দি চাকৰি ল'ব বিচাৰিছে চাকৰি পালেও কিন্তু চাকৰি নাপায় তেওঁলোকে বৰখাস্ত হৈ যাব পিছত হলেও দৰাত নপৰিলো আৰু সেইভাবে কৈছো এই নোটিফিকেশ্যন উল্লেখ আছে সেই হিচাপত চলিব আৰু আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন কৰিছে গেট 3 ত সেইখিনি পদত বাবে এপ্লাই কৰিব তিনিখনৰ বাবে কোৱালিফিকেশ্যন মিলিলে আৰু যদি 12 পাছ লৈ কৰিছে তেনেহলে গেট 3 ৰো এপ্লাই কৰিব পাৰিব আৰু গেট 4 তিনিটাতে এপ্লাই কৰিব পাৰিব আপোনালোকৰ কোনো কথা নাই বন্ধুসকল আৰু আপোনালোকৰ এই পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব যেটো 12600 পদ আছে প্ৰায় 13000 পদ আছে বন্ধুসকল গেট 3 গেট 4 এই পৰীক্ষাসমূহ সাধাৰণতে কেতিয়া অনুষ্ঠিত হ'ব এই পৰীক্ষাসমূহ ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব মোৰ মতে সাধাৰণতে এই পৰীক্ষাসমূহ কাৰণ গোটেই ডিসেম্বৰ মাহটো এপ্লাই চলিব এক মাহৰ ভিতৰতে কোনো ধৰণৰ সাধাৰণতে পৰীক্ষা পাতিব নোৱাৰে আগষ্ট ছেপ্টেম্বৰ মাহতে পৰীক্ষা হ'ব আগষ্ট মাহতে পৰীক্ষা হ'ব আৰু প্ৰতিটো পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব গেট 3 ত এটা এপ্লিকেশ্যন গেট 4 ত এটা এপ্লিকেশ্যন এটা হলে কি হ'ব বন্ধুসকল কিন্তু পৰীক্ষা সকলোবোৰ কোৱালিফিকেশ্যন হিচাপত ভাগ ভাগকৈ অনুষ্ঠিত হ'ব যেনেকৈ গেট 4 ৰ 8 পাছৰ বেলেগ পৰীক্ষা হ'ব 10 পাছৰ বেলেগ হ'ব 12 পাছৰ বেলেগ হ'ব বিএ পাছৰ বেলেগ অনুষ্ঠিত হ'ব গ্ৰেজুৱেশ্যন বেলেগ টেকনিক্যাল পদৰ বেলেগ পৰীক্ষা অনুষ্ঠিত হ'ব যেনেকৈ হেলথৰ সাধাৰণতে গেট 4 নন টেকনিক্যাল ভেকেন্সি ভাগ ভাগকৈ পৰীক্ষা হয় এইবাৰ যোৱা বছৰ নিচিনাকৈ এডিআৰ যেটো হৈছিল বন্ধুসকল এইবাৰ এডিআৰ 2.0 একে সিস্টেমতে হ'ব নিয়ম নীতি এটোৱে যে আপোনালোকৰ এইবাৰ হাততে মেৰিট লিষ্ট মৰা হ'ব এইবাৰ কাট অফ লিষ্ট মৰা হ'ব 100% মৰা হ'ব কাট অফ লিষ্ট মাৰিব মেৰিট লিষ্ট মাৰিব বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কৰিছে নিকা হ'ব সকলো প্ৰিপাৰেচন কৰিবলৈ অনুৰোধ জনাইছে কাট অফ লিষ্ট মেৰিট লিষ্ট সকলো মৰা হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰে ঘোষণা কৰিছে সেইবাবে কৈছো সকলোৱে শেয়াৰ কৰি দিব ভিডিওটো অনেক শেয়াৰ কৰি দিব কাৰণ ৰিটেন এক্সামৰ বাবে যিসকল ভাবি আছে বহুত দিন সময় পাব ভালকৈ প্ৰিপাৰেচন কৰক মই প্ৰিপাৰেচন কৰি আছো আপোনালোকে প্ৰিপাৰেচন কৰক আৰু পুৰণি প্ৰশ্নকাকত মই কেইটামান দিছিলো আৰু দিবলৈ বাকি আছে সকলোবোৰ দিম সকলোৱে মোক সাপোৰ্ট কৰিব লাগিব ভিডিওটো শেয়াৰ কৰিব লাগিব তেনেহলে মই আগুৱাব পাৰিম বা মই সাধাৰণতে আপোনালোকক মই সহায় কৰিব পাৰিম সকলোৱে মোক সাপোৰ্ট কৰিব আৰু আসাম ডাইৰেক্ট কোনো এডিআৰ 2.0 এক্সামৰ ওপৰত আপোনাক মই জনালো আগষ্ট মাহৰ আগতে কোনো ধৰণৰ এক্সাম নহয় মোৰ মতে বা আপোনালোকৰ মতে বা আপোনালোকৰ হাততে বহুত ভাবিছে এক্সামটো ইলেকশ্যন আগত নহয় আৰু সঁচাকৈ নহয় আৰু আপোনালোকৰ ইলেকশ্যনৰ পিছত অনুষ্ঠিত হ'ব মই ইফালে গম পোৱাৰ পিছত আৰু আপোনালোকক মই এক মাহৰ পিছতে কোনো এটা পৰীক্ষা পাতিব নোৱাৰে কাৰণ লাখ লাখ ল'ৰা-ছোৱালী 20-25 লাখ ল'ৰা-ছোৱালী এপ্লাই কৰি ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলো শেয়াৰ কৰি দিব ভালকৈ প্ৰিপাৰেচন কৰক কাট অফ হিচাপত যাব কাট অফ বহুত